কেইটামান ঘণ্টাৰ পাছতে অনুষ্ঠিত হ'ব নিট ইউজিৰ পৰীক্ষা। প্ৰথম অৱস্থাত পেপাৰ লিক হোৱাৰ বাবে এই পৰীক্ষা পিছুৱাই দিবলগীয়া হৈছিল, অৰ্থাৎ 21 তাৰিখে দেওবাৰে এই পৰীক্ষা পুনৰবাৰ অনুষ্ঠিত কৰা হ'ব। ইয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাৱে তেওঁলোকে প্ৰচেষ্টা চলাই আছে বা অধ্যয়ন কৰি আছে। কিন্তু নিট ইউজি পৰীক্ষা অনুষ্ঠিত কৰা NTA পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে। আপুনি ঠিকেই শুনিছে, কেতিয়াবা যদি পেপাৰ লিক, কেতিয়াবা এক্সাম চেণ্টাৰৰ বিভ্ৰান্তি। এই ঘটনা এবাৰ সংঘটিত হৈছে ভাৰতৰ নাগপুৰত এগৰাকী ছাত্ৰৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছে যে ছাত্ৰগৰাকী এই ঘটনাৰ পাছত শোকত ভাগি পৰিছে আৰু পৰিয়ালৰ লোকে পিতৃ-মাতৃয়ে কৈছে হয়তো ছাত্ৰগৰাকীয়ে আগন্তুক সময়ত এই পৰীক্ষাত অৱতীৰ্ণ নহ'ব পাৰে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। নিট ইউজিৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বৰ্তমান সময়তো ব্যাপকভাৱে দেশজুৰি চৰ্চা চলি আছে। বিভিন্ন ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ, কিয়নো বিগত সময়ত এই পৰীক্ষাৰ পেপাৰ লিক হৈছিলে আৰু ইয়াৰ পাছত পুনৰবাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে টেলিগ্ৰাম এপৰ পৰা বেন কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। কোৱা হৈছে এই সমগ্ৰ প্ৰক্ৰিয়াত ইণ্ডিয়ান এয়াৰফ'ৰ্চৰো তেওঁলোকে সহায় লৈছে। কিন্তু ইমানখিনি প্ৰিপেৰেশ্যনৰ পাছতো পুনৰবাৰ নিট ইউজিৰ ক্ষেত্ৰত আন এক গাফিলতি বা আন এক ভুল ধৰা পৰিছে। ছাত্ৰগৰাকীৰ নাম হৈছে আব্দুল্লাহ মহম্মদ লতিফ। 18 বছৰীয়া ছাত্ৰগৰাকীয়ে নিট ইউজি ৰি-এক্সামিনেশ্যনৰ বাবে তেওঁ আবেদন কৰিছিলে আৰু তেওঁ যেতিয়া নিজৰ এডমিট কাৰ্ড ৱেবছাইটৰ পৰা ডাউনলোড কৰে, এই দৃশ্য দেখাৰ পিছত ছাত্ৰগৰাকী হতচকিত হৈ পৰে। শোকত তেওঁ ভাগি পৰে, কন্দা আৰম্ভ কৰে আৰু অভিভাৱকক সকলো কথা উল্লেখ কৰে। প্ৰকৃতপক্ষে ছাত্ৰগৰাকীয়ে যি এক্সাম চেণ্টাৰৰ বাবে চিলেকশ্যন কৰিছিলে নাগপুৰৰ লগতে ৱাৰ্ধা আৰু ভাণ্ডাৰা নামৰ তিনিটাকৈ প্ৰান্তক প্ৰেফাৰেঞ্চ দিয়া হৈছিল। কিন্তু এডমিট কাৰ্ডৰ তেখেতৰ পৰীক্ষা চেণ্টাৰ দিয়া হ'ল ভাৰতৰ বাহিৰত আন এখন ৰাষ্ট্ৰ, অৰ্থাৎ তেখেতৰ পৰীক্ষাৰ চেণ্টাৰ আহিল আবু ধাবিৰ এটা প্ৰান্তত। এই কথা গম পোৱাৰ পাছতেই ছাত্ৰগৰাকীৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালৰ তৰফৰ পৰা NTAক অভিযোগ দিয়া হয় আৰু এই ঘটনাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক খলকনিৰ সৃষ্টি কৰে। পুনৰবাৰ দেশত এটা আলোচনা, এটা ডিবেট আৰম্ভ হয়। সঁচাকৈ NTA ভালকৈ নিট ইউজি এক্সাম অনুষ্ঠিত কৰিব পাৰেনে? সঁচাকৈ দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত বা ধৰ্মেন্দ্ৰ প্ৰধানৰ আমোলত এই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত হৈ আছে। কিয়নো ছাত্ৰগৰাকীৰ পিতৃয়ে এটা সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ছাত্ৰগৰাকীৰ কোনো ধৰণৰ পাছপোৰ্ট নাই, তেওঁলোকৰ হাতত টকা নাই, তেওঁলোকৰ হাতত ভিজা নাই আৰু এই মুহূৰ্তত তেওঁলোকে ভাৰত এৰি আবু ধাবিলৈ যাত্ৰা কৰিব নোৱাৰে। এই কথা গম পোৱাৰ পাছতে ছাত্ৰগৰাকীৰ ওপৰত যথেষ্ট মানসিক চাপ থাকে। ইমান দিন তেওঁ প্ৰিপেৰেশ্যন চলোৱাৰ পাছত তেখেতৰ এক্সাম চেণ্টাৰ ভাৰতৰ বাহিৰত দি দিয়া হয়। ইয়াক লৈ এই ছাত্ৰগৰাকী শোকত ভাগি পৰে, তেওঁ কন্দা কটা আৰম্ভ কৰে আৰু হয়তো এই ছাত্ৰগৰাকীয়ে আগন্তুক সময়ত পৰীক্ষাত অৱতীৰ্ণ নহ'বও পাৰে। তেখেতৰ পিতৃয়ে কৈছে যে ছাত্ৰগৰাকীৰ মাকে আব্দুল্লাহ মহম্মদ লতিফক বুজোৱাৰ চেষ্টা কৰিছে পৰীক্ষা দিয়াৰ বাবে, কিন্তু এই ছাত্ৰগৰাকীৰ ওপৰত যথেষ্ট মানসিক হেঁচা পৰিছে। এই কথা পোহৰলৈ অহাৰ লগে লগে দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা হ'ল। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ তৰফৰ পৰা NTA আৰু চৰকাৰৰ এই সমগ্ৰ প্ৰক্ৰিয়াক সামাজিক মাধ্যম এক্সত যথেষ্টভাৱে সমালোচনা কৰা হৈছে। কিয়নো আপোনালোকে গম পায়, কিছুদিন আগতে ৰাজস্থানৰ কোটাতো ৰাহুল গান্ধীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মিলিত হৈছিলে আৰু নিট ইউজি এক্সামত চলি থকা গাফিলতিক লৈ আলোচনা কৰিছিল। ৰাহুল গান্ধীয়ে এক্সত লিখিছে, नागपुर का एक बच्चा 1 महीने से नीट री एग्जाम की तैयारी कर रहा है। कल परीक्षा से ठीक 1 दिन पहले उसने एडमिट कार्ड डाउनलोड किया। उसका सेंटर निकला आबू धाबी। ना पासपोर्ट, ना परिवार के पास विदेश भेजने के पैसे, ना अब कोई बग बसा है। वो रात भर रोता रहा और परीक्षा देने से ही मना कर रहा है। क्या इस तनाव की कल्पना भी की जा सकती है? आखिर ऐसा हुआ भी कैसे? कल किसी भी छात्र को सेंटर तक न पहुंच पाने की शिकायत नहीं होना चाहिए। NTA असल में देश के बच्चों और उनके माता पिता का सिर्फ धीरज तेज कर रही है। जो सिस्टम एक बच्चे को अपने ही शहर में एक सेंटर नहीं दे सकते, उल्टा विदेश भेज सकती है, उसे परीक्षा करवाने का कोई हक नहीं। कोटा में मैंने यही बात कहा था। ये अब शिक्षा व्यवस्था नहीं रही, यह एक पूरी पीढ़ी की पैसे, समय और मानसिक शांति की वसूली है। हमारे बच्चों के भविष्य के साथ जुड़ा हुआ खेलना बंद कीजिए। वो एक संवेदनशील, जिम्मेदार और जवाबदेह शिक्षा व्यवस्था और परीक्षा की अधिकारी है और हम ये उन्हें दिलवा कर रहेंगे। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ তৰফৰ পৰা এইদৰে সমগ্ৰ প্ৰক্ৰিয়াটোক সমালোচনা কৰা হৈছে। ইফালে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালেও সমালোচনা কৰি কৈছে। কেজৰিৱালৰ তৰফৰ পৰা মোদী চৰকাৰক সমালোচনা কৰা হৈছে আৰু টুইটত কেজৰিৱালে লিখিছে,
मोदी गवर्नमेंट इज द मोस्ट इनकम्पिटेंट गवर्नमेंट इन द हिस्ट्री एंड इन द वर्ल्ड एक पेपर ठीक से होता नहीं इनसे অৰ্থাৎ এই বিষয়টোক লৈ এতিয়া ব্যাপকভাৱে ৰাজনৈতিক মহলতো চৰ্চা চলিছে কিন্তু ৰাজনীতিৰ কথা বাদ দিয়ক কল্পনা কৰক ছাত্ৰ ছাত্ৰীসকলৰ কথা যিসকল ছাত্ৰ ছাত্ৰীয়ে দীঘলীয়া সময় ধৰি এটা পৰীক্ষাৰ বাবে বাৰে বাৰে প্ৰিপাৰেচন কৰিবলগীয়া হৈছে কেতিয়াবা পেপাৰ লিক হৈছে কেতিয়াবা পৰীক্ষা চেণ্টাৰ খেলিমেলি হৈছে তেওঁলোকে প্ৰিপাৰেচন কৰি আছে আৰু পৰীক্ষাৰ ঠিক 24 ঘণ্টা আগতে 12 ঘণ্টা আগতে যদি তেওঁলোকে গম পায় যে তেওঁলোকৰ চেণ্টাৰটো তেওঁৰ এক্সাম চেণ্টাৰটো দেশৰ বাহিৰত দিয়া হৈছে এই ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীৰ মানসিক স্থিতি কেনেকুৱা হ'ব তেওঁৰ ওপৰত মানসিক চাপ কিমান পৰিব তেওঁৰ ওপৰত ষ্ট্ৰেছ কিমান এটা পৰীক্ষা কিয় সঠিকভাৱে নেশ্যনেল টেষ্টিং এজেন্সি নাইবা NTA ভালকৈ তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই এই প্ৰশ্নটো এই মুহূৰ্তত দেশৰ প্ৰতিটো প্ৰান্ততে উত্থাপিত হৈছে আৰু পুনৰবাৰ দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ যি পদত্যাগ এই পদত্যাগক লৈ বৰ্তমান সময়ত পুনৰবাৰ দেশজুৰি দাবী উত্থাপন হোৱা পৰিলক্ষিত হৈছে অৱশ্যে এই ঘটনাক লৈ যেতিয়া দেশজুৰি প্ৰচাৰ হ'ল সংবাদ মাধ্যমে প্ৰশ্ন কৰিলে জনতাই প্ৰশ্ন কৰিলে ইয়াৰ পাছতে নেশ্যনেল টেষ্টিং এজেন্সিৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে তেওঁলোকে কৈছে যে সমগ্ৰ ঘটনা তেওঁলোকে চোৱাৰ পাছত সিদ্ধান্ত ল'লে যে ছাত্ৰগৰাকীক নাগপুৰতে পুনৰবাৰ পৰীক্ষা দিবলৈ দিয়া হ'ব আৰু এই ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু ক'ৰবাত এটা প্ৰশ্ন থাকি যাব কাৰ ভুলৰ বাবে পুনৰবাৰ এগৰাকী ছাত্ৰৰ লগত এই ঘটনা সংঘটিত হ'ল আপোনালোকে টেলিগ্ৰাম বেন কৰি দিছে বায়ু সেনা ব্যৱহাৰ কৰিছে পেপাৰ লিক ৰোধৰ বাবে কিন্তু এক্সাম চেণ্টাৰ কিয় ভালকৈ দিব নোৱাৰে হয়তো চৰকাৰৰ সমৰ্থকসকলে ক'ব এগৰাকী ছাত্ৰৰ লগত এনেকুৱা হোৱাটো ডাঙৰ কথা নহয় ইমান ডাঙৰ এটা পৰীক্ষা এজন ছাত্ৰৰ লগত এনেকুৱা ঘটনা হ'ব পাৰে তাত আচৰিত হ'বলগীয়া বা চৰকাৰক প্ৰশ্ন কৰিবলগীয়া কি আছে কিন্তু মনত ৰাখিব এয়া প্ৰথম পৰীক্ষা নহয় ইয়াৰ আগতে এই পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ বাবে ৰি এক্সামিনেশ্যন হৈছে কটকটীয়া ব্যৱস্থা কৰা হোৱা বুলি কৈছে তাৰ পাছতো ছাত্ৰসকলৰ ভৱিষ্যতক লৈ কিয় এই হেতালি খেলা হৈছে এই প্ৰশ্নটো ছাত্ৰ সমাজে চৰকাৰখনলৈ কৰিব কিয়নো দীঘলীয়া কষ্টৰ অন্তত দীঘলীয়া অধ্যৱসায়ৰ অন্তত এনেকুৱা এটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলায় এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব